মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ AIUDFৰ আমাৰ ছেকেণ্ড সপ্ৰিভ হাফিজ বছিৰ আহমেদ কাশ্মীৰ সাহেব তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ দলৰ জিলা সমজিলাৰ সভাপতি সুলমান আলী সাহেব মৌলানা তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ। ধুবুৰী সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰ ভাই নজৰুল হক সাহেবক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ চেঙা সমষ্টিৰ বিধায়ক মন্দিয়া সমষ্টিৰ বিধায়ক আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু AIUDF দলৰ জিলা পৰ্যায় ব্লক পৰ্যায় আঞ্চলিক পৰ্যায় যুৱ মৰ্চা মহিলা মৰ্চা ছাত্ৰ মৰ্চা প্ৰত্যেকটো সংগঠনৰ মই মুৰব্বীসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু বিলাসীপাৰা সমষ্টিৰ ৰাইজক মই ধন্যবাদ দিব বিচাৰিছোঁ। মই এইটো অনুভৱ কৰিছোঁ যে আজি যে মৌলানা বদৰুদ্দিন আজমলে যে মোক এই প্ৰাৰ্থিত্ব দিছে এই প্ৰাৰ্থিত্বটো মই জাষ্ট এটা উচিল্লাহে মই এই প্ৰাৰ্থিত্বটো সমগ্ৰ বিলাসীপাৰাৰ সংখ্যালঘু লাঞ্ছিত বঞ্চিত ৰাইজৰ নামত মই এই প্ৰাৰ্থিত্বটো উৎসৰ্গা কৰিলোঁ। আপোনালোকে দেখিছে যে যোৱা টাইমত এই সরকার যেটো বিজেপি সরকার তার শাসক দলের যিখিনি নেতাসকলে ইয়াত যি ধরনের অত্যাচার চলাইছে উচ্ছেদৰ পৰা আৰম্ভ কৰি ডি ভোটাৰৰ পৰা আৰম্ভ কৰি এছআৰৰ পৰা আৰম্ভ কৰি NRCৰ পৰা আৰম্ভ কৰি গতিকে আমাৰ মানুহৰ নাগৰিকত্বৰ লড়াই আৰু এই লড়াইত এইটো মোৰ লড়াই নহয় এইটো সমগ্ৰ বিলাসীপাৰা সমষ্টিৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ লড়াই। গতিকে এই লড়াই মই অকলে লড়িব নোৱাৰিম। সমূহ বিলাসীপাৰা সমষ্টিৰ ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই যুৱ সমাজক আহ্বান কৰোঁ মই মুৰব্বী সমাজক আহ্বান কৰোঁ মই মহিলা সমাজক আহ্বান কৰোঁ যে আপোনালোকে সবে মিলি আমি সাথ দি যাতে ইয়াৰ পৰা যাতে আমি বিজেপিৰ যি অপশাসন বিজেপিৰ যি হিটলাৰী শাসন তাক যাতে আমি নিৰ্মূল কৰিব পাৰিম আৰু অহাদনে যাতে জাতি ধৰ্ম নিৰ্বিশেষে এটা ভাল বিলাসীপাৰা আমি বনাব পাৰোঁ আৰু আমি যাতে সকলোকে একেলগত লৈ যাতে কাম কৰিব পাৰোঁ তাৰে মই কামনা কৰিম। দেখা গ'ল যে শাসকীয় দলৰ আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাখ্যান কৰিব আপোনাৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে? চাওক ইয়াতে যেহেতু শাসক দলৰ নেতা কৰ্মী আছে শাসক দলৰ কোনে টিকেট পায় মই নাজানো মই নামটো ল'ব বিচৰা নাই। গতিকে যিয়ে টিকেট পাব শাসক দলৰ এটা কুচকাৱাজ বেছি হৈ থাকে গতিকে শাসক দলৰ পক্ষৰ যি কেণ্ডিডেট হ'ব তাৰ লগত মোৰ ফাইট হ'ব বুলি মই মানে ভাবি আছোঁ বা মই অনুভৱ কৰিছোঁ। কিন্তু যদি আমাৰ সমূহ বিলাসীপাৰা সমষ্টিৰ ৰাইজে একেলগে থাকে আপোনালোকে যদি সাংবাদিক বন্ধুসকল সকলোৱে মিলি মই সকলোকে মই আহ্বান কৰিছোঁ এই যুদ্ধ মোৰ যুদ্ধ নহয় মই জাষ্ট এটা উচিল্লা। গতিকে এই টিকেট মই সমূহ বিলাসীপাৰাৰ ৰাইজক তথা সংখ্যালঘু আপোনালোকে দেখিছে দুই বছৰ ধৰি আজি তৰুৱা বেকাত কেনেকৈ উচ্ছেদ কৰা হৈছিল আকৌ উচ্ছেদিত মানুহবিলাকৰ নাম কৰ্তন কৰি জলেশ্বৰ বীৰ সিং জৰুৱাত পঠোৱা হৈছিল শিফটিং কৰি। গতিকে আমাৰ মানুহ বহুত পীড়িত আমাৰ মানুহক শান্তি লাগে গতিকে আমাৰ মানুহক কাগজ কৰি আমাৰ 51-71ৰ আগত 51ৰ কাগজ দিলেও আমি অবৈধ। গতিকে এইটো লৈ আমি মাত মাতিম। গতিকে আমাৰ মানুহৰ ওপৰত যাতে হাৰাশাস্তি কৰা নহয় এইটোৰ কাৰণে আমি আগুৱাই যাম আৰু এই নিৰ্বাচন এইটো মোৰ অকলে নিৰ্বাচন নাই সবলৰ নিৰ্বাচন মই সবকে অনুৰোধ কৰিছোঁ মই কাকতি মিনতি কৰিছোঁ।